চাইলি কি হ'ল আজি তুমি ইমান মনে মনে আছা যে? নহয় অ', আজি ৰাতিপুৱাৰ পৰা মনটো কিবা এটা ভাল লাগি থকা নাই। কালি ৰাতি দেখোন ঠিকে আছিলা, এতিয়া আকৌ ঘপকে কি হ'ল? কি হৈছে মই নিজে ধৰিব পৰা নাই, এনেই মনটো ভাল লাগি থকা নাই। একো নাই, তুমি এনেই যিটিবোৰ চিন্তা কৰি আছা কাৰণে এনেকুৱা লাগিছে। নাজানো দেই, আজি মাহঁতো আহিম বুলি কৈছিলে, কি কৰে জানো, আহিবনে নাহে। তুমি ইমানকৈ কৈছা যে মাহঁত আহিব বুলি, উঠনিয়ে মোক ক'ব লাগিছিল, মই কিবা কিবি বজাৰ কৰিব পাৰিলোঁ হয়। নহয় অ', তুমি অলপ ব্যস্ত আছিলা যে, কালিও তোমাৰ ৰাতি শুৱা দেৰি, সেইটো কাৰণে নক'লোঁ আৰু। তথাপিও আকৌ মই তোমাক বেয়া পাইছোঁ দেই, যিমানে যি হওক তোমাৰ মা দেউতা আহিব বিয়াৰ পিছত প্ৰথম, আৰু এইদৰে মই যদি সেই গমেই নাপাওঁ কথাটো বাৰু কেনেকুৱা লাগে। একো নাই অ', মই সকলোবোৰ বজাৰ কৰিলোঁ, তুমি চিন্তা কৰিব নালাগে। খালি তুমি ওলাই থাকিলে হ'ল আৰু ভালদৰে। মোৰ আৰু ওলাওঁতে কিমান টাইম লাগিব ন, পটককৈ হৈয়ে যাব। আৰু আমি মতা মানুহবোৰে ইমানো ষ্টাইল কৰিব নালাগে নহয় তোমালোকৰ দৰে। সময়তহে দেখা যাব কাৰ কিমান দেৰি হয়, আৰু মোৰতো ইমান দেৰি নহয়েই এনেও, তোমাৰহে বেছি টাইম লাগে সদায়। এতিয়া শেষত গৈ মানে ময়ে ফচিলোঁ। পিছে মা দেউতালৈ ফোন কৰি চোৱা আকৌ আহিবনে নাহে। মই ফোন কৰিছিলোঁ, ফোনটো কিন্তু এতিয়ালৈকে ৰিচিভেই কৰা নাই। হ'ব দিয়া, তুমি চিন্তা নকৰিবা, আহিব তেওঁলোক, আৰু আহিলেতো নিশ্চয় ফোন কৰিব। পিছে আমাৰ মায়ে খবৰ পায়নে, মানে তোমালোকৰ মা দেউতা আহিব বুলি? মই কালিয়ে ক'লোঁ মাক, মাহঁত আহিব বুলি, মায়ে ভালে পাইছে মাহঁত আহিব কোৱা দেখি। ঠিকে আছে দিয়া তেনেহ'লে, তুমি ফোন এটা আৰু এবাৰ কৰি লোৱা মাহঁতলৈ, মই তেতিয়া বজাৰ কৰি আনিব পাৰিম। বাহিৰত ইমান হুলস্থুল শুনিছোঁ, তুমি শুনিছানে? কোনোবা হাঁহি থকা গতে লাগিছে, কোনোবা আলহী আহিছে নেকি বাৰু আমাৰ ঘৰত? তুমিও যে কিনো কথা কোৱা, আৰু মই দেখোন উঠনিৰ পৰা তোমাৰ লগতে আছোঁ, কথা পাতি আছোঁ। মই বাৰু কেনেকৈ গম পাম আলহী আহিছে নে কোন আহিছে? সেইটো হয় বাৰু, কিন্তু এটা কাম কৰোঁ নহ'লে, আলহী আহিছে যদি কথাটো বৰ বেয়া হ'ব এইটোৰ ভিতৰত সোমাই থাকিলে, সেই বাহিৰলৈ ওলাই যাওঁ ব'লাচোন। ঠিক আছে, তুমি প্ৰথম যোৱা, তাৰপিছত মই গৈছোঁ। একেলগতে আকৌ গ'লে বেয়া হয় নহয় কথাটো। সোনকালে আহিবা কিন্তু, দেৰি নকৰিবা দেই। আকৌ যদি তোমাকে লগ কৰিবলৈ কোনোবা আহিছে, মই আকৌ বাৰে বাৰে চিঞৰি থাকিব নোৱাৰোঁ। হয় দিয়া, মোক লগ কৰিবলৈ সেই ধুনীয়া ছোৱালীজনী অহাৰ কথা আছিলে, সেই তাই আহিছে নেকি আকৌ। মই সোনকালে ওলাই লওঁ ধুনীয়াকৈ। বৰ ধুনীয়া ছোৱালী আহিছে, তোমাৰ মানে বেছিয়ে হৈছে আৰু দেই। কোনোবা ধুনীয়া ছোৱালী আহিলে গম পাবা নহয়, মই তোমাক কি কৰিম, সেইজনীকো দিম তোমাকো দিম। হয় দিয়া, ভয়ে লাগিছে পাই মোৰ তোমালৈ, তুমি যেনেকৈহে কৈছা, তুমি যে নকৰিবা ঠিক নাই। সেই মই নামাতো নহ'লে, সেই তাইক ফোন কৰি কৈ দিওঁ আৰু আহিব নালাগে বুলি, নহ'লে আকৌ তুমি ইয়াত কি মূৰ্তি দেখুৱাবা ঠিক নাই নহয়। হ'ব, এতিয়া বেছি ধেমালি কৰি থাকিব নালাগে, আহা সোনকালে। তাইক জোকায়ো বৰ ভাল লাগে দেই, তাই অলপতে খং উঠে নহয়। সোনকালে ওলাই লওঁ এতিয়া, কোনোবা আকৌ মোৰ বিচাৰি আহিলে দিগদাৰ হ'ব কথাটো। প্ৰণয়, তই ইয়াত কি কৰিছ? এনেই তোমাক চাব মন গ'ল, সেইটো কাৰণে আহিলোঁ। কি ফাল্টু কথা কৈছ? মই বিয়া হোৱা ছোৱালী বুলি তই গম নাপাওঁ নেকি? আৰু এনেকৈ যে কথাবোৰ কৈছ, ভণ্টিয়ে যদি শুনে কি বুলি ভাবিব? যি বুলি ভাবে ভাবক আৰু, তাইকনো কোনেনো ভাল পায়, তাই ভবাছে মোৰ কোনো মতলব নাই নহয়। মোৰ মনে যিটো ক'ব মই সেইটোহে শুনিম। আৰু আজি তোমাক বৰ ধুনীয়া লাগিছে দেই। পিছে তুমি মোক এতিয়াৰ পৰা তই বুলি কোৱা হ'লা যে, তুমি বুলি মাতিবা আকৌ। তই যে সঁচাকৈ বৰ নিলাজ এটা, ইমানবোৰ হৈ গ'ল তথাপিও মানে লাজ নাই। কি কাৰণে আহিছ আমাৰ ঘৰলৈ, আৰু আমাৰ ঘৰত এইদৰে সোমাবলৈ ক'ত সাহস পালি তই? ডাৰ্লিং, তুমি মানে এতিয়াও ইমান আকুৰি হৈ আছা দেই। তোমাক চাবলৈ কিবা মোৰ সাহস নালাগে নহয়, আৰু য'ত তুমি থাকা তাতো মই থাকিমেই ন। এইখন কিবা তোমাৰ ঘৰহে, জেইল নহয় নহয় ভয় খাবলৈ। চুপ থাক, কাক তই ডাৰ্লিং বুলি ক'ব আহিছ? নিজৰতো মান সন্মান নায়েই, আনৰো মান সন্মান শেষ কৰিছ মানে, অকণমানো লাজ নাই। নিজৰ যদি ইমান লাজ থকা হ'লে এনেকুৱা কথাবোৰ ক'বলৈ 10 বাৰ ভাবিলেহে হয়। অ' মাই গড, তুমিও যে কিনো কথাবোৰ কোৱা আৰু দেই। ভাল পোৱাত আকৌ কিনো লাজ, তোমাক ভাল পাওঁ আকৌ, সেইটো কাৰণে তোমাক ডাৰ্লিং বুলি ক'বলৈ লাজ নালাগে নহয়। ইমান খং নকৰিবাচোন, ইমান ধুনীয়া ছোৱালীজনী ইমান খং কৰিলে ভাল নালাগে নহয়। তুমি যে ইমান তললৈ পৰি যাবা বুলি মই সপোনতো ভবা নাছিলোঁ। ভণ্টিয়ে যে এই তোমাৰ আচল ৰূপটো কেতিয়া দেখিব নহয়। তাইক বাৰু কোনে বুজাব তুমি যে কেনেকুৱা, আৰু তুমি যে তাইক ভাল নোপোৱা বুলি? তোমাৰ ভণ্টিক কোনেও বুজাব নোৱাৰে। তাই এতিয়া সম্পূৰ্ণ মোৰ কথাত মোৰ গৈ আছে, মই যিটোকে কওঁ তাই সেইটোকেই মানি লয়। আৰু কেইদিনমান পিছত আৰু মই এইখন ঘৰৰ জোৱাই হ'ম, তেতিয়া আৰু তোমাক সদায় লগ পাই থাকিম নহয়। কিমান যে ভাল লাগিব ন, চকুৰ আগতে তোমাক দেখা পাই থাকিম। প্ৰণয়, এতিয়া কিন্তু তুমি একদম নিজৰ লিমিট ক্ৰছ কৰিছা দেই, পাৰ হৈ গৈছে সকলোবোৰ মোৰ ধৈৰ্য্যৰ সীমা। ইমান তুমি নিজ কথা ক'বলৈ লাজ নকৰা নে অলপো? ইমান তললৈ নামি যাব পাৰা? উপায় নাই, তোমাক আকৌ ভালকৈ কৈ থাকিলে তুমি বুজি নোপোৱা যে, সেইটো কাৰণে অলপ তললৈ নামি যাবই লাগিব। বাইদেৱে সেইবোৰ বাদ দে, তই এতিয়া আমাৰ ঘৰৰ পৰা ওলা, তোক কোনে ইয়ালৈ মাতিছে? আৰু এইদৰে আমাৰ ঘৰত নেক্সট টাইম আহিলে কিন্তু পুলিচৰ হাতত মই গতাই দিম আকৌ তোক। অ' মাই গড, মই যে ভয় খাই গ'লোঁ পাই তোমাৰ কথা শুনি। পিছে তুমি পুলিচৰ হাতত গতালৈ একো নাই, মই তুমি আকৌ জনী পঠিওৱা তেনেকৈ যাম। পিছে মই আকৌ নিজে অহা নাই, তোমাৰ ভণ্টিয়েহে মাতি পঠাইছে মোক। কি? ভণ্টিয়ে তোমাক মাতি পঠাইছে? তাই গম নাপায় নেকি এইখন ঘৰত যে আমি তোমাক অলপো দেখিব নোৱাৰোঁ বুলি? প্ৰণয়, তুমি এইবোৰ মানুহৰ লগত কিয় কথা পাতি আছা? আহা, চাহ হৈ গ'ল তোমাৰ, ভিতৰলৈ ব'লা। মই চাহ নাখাওঁ নেকি অংকিতা, মোৰ মানে কিছুমান মানুহৰ কথাই পেট ভৰি গ'ল। মই যাওঁগৈ দিয়া, বেলেগ এদিনাখন আহিম চাহ খাবলৈ।
প্ৰণয়, তোমাৰ আকৌ কি হ'ল? উঠনি তুমি ইমান ভালকৈ ফূৰ্তি কৰি আছিলা আৰু এতিয়া ঘপকৈ তুমি ইয়াৰ পৰা যাওঁগৈ বুলি কৈছা যে? নাই নাই, মই এনেই ইয়াত আহিলে কিছুমান মানুহে ভাল নাপায় নহয়, আৰু বেলেগ মানুহে তোমাৰ ওপৰতে খং কৰিব দিয়া। তাতে মই বেয়া ল'ৰা, যাওঁগৈ দিয়া, তুমিয়ে চাহ খোৱা। হে ভগৱান, এইটোৱে ইমান নটংকি কৰিছে, ইমান অভিনয় কৰিছে। ভণ্টি এতিয়া আমাকে ভুল বুজিব আকৌ। কেনেকৈ জানো বুজাও তাইক নহয়। তুমি কিয় তেনেকৈ ভাবিছা প্ৰণয়? তুমি আকৌ আহিলে কোনে বেয়া পাব? আৰু মইহে তোমাক মাতিছোঁ, তুমি কিবা নিজে অহা নাই নহয়। ব'লা চাহ খাবা হা। নাই নাই অংকিতা, আজি মই চাহ নাখাওঁ দিয়া, মোৰ মনটো ভাল লগা নাই, মই যাওঁগৈ। হ'ব, তুমি আৰু একো ক'ব নালাগে, মই চব বুজিছোঁ। তোমাক কোনে কি ক'লে মই গম পাইছোঁ নহয়। ৰখা, তুমি ইয়াতে থাকা, মই উত্তৰ দি আছোঁ সেইবোৰৰ কথাবোৰ কিয় শুনি থাকা তুমি? মন নিদিলে হ'ল নহয়। বৌ, আপুনি প্ৰণয়ক কিয় এনেকৈ ব্যৱহাৰ কৰিলে? আৰু প্ৰণয় যে এতিয়া যাবগৈ লৈছে, আপুনি কিবা তাক মতা নাই নহয়, মইহে মাতিছোঁ, আৰু এইখন আপোনাৰ ঘৰ নহয়। ভণ্টি, এয়া তুমি কি কৈছা? মই প্ৰণয়ক একো বেয়া ব্যৱহাৰ কৰা নাই, আনকি সিহে মোৰ লগত বেয়া ব্যৱহাৰ কৰিছে আহি পায়। দেখিলা অংকিতা, মোক তোমাৰ বৌয়ে কিমান বেয়া পায়, সেইটো কাৰণে মই ইয়ালৈ নাহোঁ বুলি কৈছোঁ, যাওঁগৈ বুলি কৈছোঁ। কিন্তু তুমি মোৰ কথা নুশুনা। মোৰ কাৰণে এতিয়া তোমালোকৰ ঘৰখনত অশান্তিৰ সৃষ্টি হ'ব। তোমাৰ কাৰণে একো অশান্তিৰ সৃষ্টি নহয় প্ৰণয়, এই কিছুমান মানুহৰ কাৰণেহে আমাৰ ঘৰখনত অশান্তিৰ সৃষ্টি হৈছে। আগতে সকলোবোৰ ঠিকে আছিলে, এই কিছুমান নতুন মানুহ সোমোৱাৰ পৰা ঘৰখনত এনেকুৱা বিভেদৰ সৃষ্টি হৈছে। তুমি চিন্তা নকৰিবা, মই আছোঁ নহয়। ভণ্টি, তুমি মোক বিশ্বাস কৰা, মই প্ৰণয়ক একো কোৱা নাই, সিহে মোক ওলোটাই মিছবিহেভ কৰিছে। হ'ব, মই ভালকৈ জানো কোনে কাক মিছবিহেভ কৰিছে। তোমালোকেতো দাদা আৰু তুমি এনেও প্ৰণয়ক দেখিব নোৱাৰা, তোমালোকৰ বাবে এইটো চকুৰ কুটা দাঁতৰ ফুল, সেইটো কাৰণে তুমি ইয়াক মিছবিহেভ কৰিছা। মই জানো নহয়, মই সেই মানুহ দেখিলেই গম পাওঁ, আৰু তুমি মোৰ আগত অভিনয় কৰি দেখুৱাব নালাগে। মই একো অভিনয় কৰা নাই, যি কৈছোঁ সঁচা কৈছোঁ, তুমি ভুল বুজিছা। হ'ব আৰু আপোনাৰ কথা মই চব গম পাওঁ। আপুনি কেনেকুৱা মই সেই তেতিয়াই গম পালোঁ। প্ৰণয়ে মোক কৈছিলে নহয় আপোনাৰ চৰিত্ৰৰ কথা, আপোনাৰ কথা, আৰু সঁচাকৈ তেনেকুৱাই আপুনি। অংকিতা, প্লিজ তুমি মনে মনে থাকা। মোৰ কাৰণে তোমালোকে কাজিয়া নকৰিবা। মোৰ কাৰণে তোমাৰ অশান্তি হোৱাটো এই ঘৰখনত মই কেতিয়াও নিবিচাৰোঁ। নাই প্ৰণয়, তোমাৰ কাৰণে মোৰ একো অশান্তি হোৱা নাই, কিন্তু এইদৰে কিছুমান মানুহক এৰি দিলে বেছিকৈ কথা ক'বলৈ চল পায়। বৌ, আপোনাক কৈ থলোঁ, নেক্সট টাইম কিন্তু প্ৰণয় আহিলে আপুনি যাতে এইদৰে কথা নুশুনে, নহ'লে কিন্তু কথা বেয়া হ'ব। মই আকৌ পাহৰি যাম আপুনি কোন হয়। অংকিতা, প্লিজ কাজিয়া নকৰিবা, ব'লা এতিয়া ভিতৰলৈ যাওঁ, চাহ খাওঁগৈ। মোৰ বহুত চাহ খাব মন গৈছে, তুমি তাতে আকৌ বনাই নিছা নহয়, ঠাণ্ডা হ'ব। ব'লা এতিয়া কাজিয়া নকৰিবা, আৰু মই সেইবিলাক একো ধৰি থকা নাই। সঁচাকৈ প্ৰণয়, তুমি যে ইমান বুজা নহয়, সেইটো কাৰণে মোৰ তোমাক ইমান ভাল লাগে। কিছুমান মানুহে ইমান বেয়া ব্যৱহাৰ কৰাৰ পিছতো তুমি যে ইমান সহজে মাফ কৰি দিব পাৰিছা নহয়, তোমাৰ এইবিলাক গুণৰ কাৰণে তোমাক ভাল লাগে আচলতে। হ'ব একো নাই, এতিয়া ব'লা, চাহ ঠাণ্ডাই হ'ব নহ'লে। আহা, ব'লা ভিতৰতে খাওঁগৈ আমি চাহ।